নলবাৰীৰ যুৱ সাংবাদিক উৎপল ডেকাৰ অকাল বিয়োগ। গুৱাহাটীৰ এটা পৰ্টেল নিউজ চেনেলত কৰ্মৰত উৎপল ডেকাই 15 আগষ্টৰ দিনা জয়গাঁৱৰ পাহাৰীয়া এলেকালৈ ফুৰিবলৈ যাওঁতে দংশন কৰিছিল বনৰীয়া পোকে। বিষাক্ত পোকৰ দংশনত শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰে অমায়িক যুৱক উৎপলৰ। নলবাৰীৰ টেৰেচিয়া নিবাসী তৰণী ডেকা আৰু নীলিমা ডেকাৰ পুত্ৰ উৎপল তীব্ৰ জ্বৰত আক্ৰান্ত হয়। পিছত তেওঁক নলবাৰীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে, কিন্তু চিকিৎসাই কোনো কাম নিদিলে। শনিবাৰে তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। যুৱ সাংবাদিকজনৰ অকাল বিয়োগত নলবাৰীত গভীৰ শোকৰ ছাঁ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।